জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ বাবৰি মছজিদ নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব সমগ্ৰ দেশৰ হিন্দু সংগঠনৰ তীব্ৰ প্ৰতিবাদ এক ডাঙৰ খবৰ জনাইছো পশ্চিমবংগৰ মুৰ্ছিদাবাদত বাবৰি মছজিদ নিৰ্মাণক লৈ আৰম্ভ হৈছে এতিয়া বিতৰ্ক অবৈধভাৱে নিৰ্মাণ কৰা হৈছে বাবৰি মছজিদ আৰু বিএনএছৰ অধীনত গোচৰ ৰুজুৰ দাবী মুৰ্ছিদাবাদত মছজিদ নিৰ্মাণৰ বিৰুদ্ধে ওলাই আহিছে হিন্দু সংগঠন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক পত্ৰ হিন্দু সংগঠনৰ আৰু আইন কানুন নামানি মছজিদ নিৰ্মাণৰ অভিযোগ দিয়া হৈছে মছজিদৰ শিলান্যাস কৰা হুমায়ুন কবিৰৰ বিৰুদ্ধে তদন্তৰ দাবী মছজিদ নিৰ্মাণক লৈ পশ্চিমবংগত আৰম্ভ হৈছে বিবাদ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ দেশৰ হিন্দু সংগঠনৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আৰু বাবৰৰ নামত পশ্চিমবংগত মছজিদ নিৰ্মাণ কৰিবলৈ কোনোপধ্যেই দিয়া নহ'ব অবৈধভাৱে নিৰ্মাণ কৰা হৈ আছে বাবৰি মছজিদ আৰু অবৈধভাৱে নিৰ্মাণ কৰা হৈ আছে পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ সেই বাবৰি মছজিদ আৰু বিএনএছৰ অধীনত গোচৰ ৰুজুৰ দাবীও জনোৱা হৈছে মুৰ্ছিদাবাদত মছজিদ নিৰ্মাণৰ বিৰুদ্ধে ওলাই আহিছে হিন্দু সংগঠন আৰু অবৈধভাৱে নিৰ্মাণ কৰা হৈছে বাবৰি মছজিদ বিএনএছৰ অধীনত গোচৰ ৰুজুৰ দাবী জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ জুবিন গাৰ্গৰ ঔষধ লুকুৱাই ৰাখিছিল অমৃত প্ৰভা মহন্তই চাৰ্জশ্বিটত ওলাল এই ভয়ংকৰ তথ্য এক ডাঙৰ খবৰ জনাইছো কেনেকৈ হত্যা কৰা হৈছিল আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক চাওক এই প্ৰতিবেদন লাহে লাহে সকলোবোৰ তথ্য ওলাই পৰিছে কেনেকৈ হত্যা কৰা হৈছিল তিলকৈ হত্যা কৰা হৈছিল জুবিন গাৰ্গৰ ঔষধ লুকুৱাই ৰাখিছিল অমৃত প্ৰভা মহন্তই ছিংগাপুৰত জুবিন গাৰ্গে খাবলৈ পোৱা নাছিল ঔষধ আৰু ডাক্তৰৰ পৰামৰ্শ মতে জুবিন গাৰ্গে দৈনিক খাব লাগিছিল ঔষধ কিন্তু জুবিন গাৰ্গক ঔষধ সেৱনৰ পৰা আঁতৰাই ৰাখিছিল অমৃত প্ৰভা মহন্তই আৰু এই কাৰ্যত সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতিও জড়িত হৈ আছিল অৰিনিশা সুৰাপান কৰোৱাৰ পিছতো খাবলৈ দিয়া নাছিল ঔষধ দুটাকৈ নিশা জুবিন গাৰ্গক খাবলৈ দিয়া হোৱা নাছিল ঔষধ আৰু য়ট পাৰ্টিৰ আয়োজকক অৱগত কৰা নাছিল জুবিন গাৰ্গে খোৱা ঔষধৰ কথা আৰু সিদ্ধাৰ্থ শৰ্মা শেখৰো এই ক্ষেত্ৰত আছিল জড়িত জুবিন গাৰ্গৰ ঔষধ লুকুৱাই ৰাখিছিল অমৃত প্ৰভা মহন্তই কেনেদৰে তিলকৈ ছিংগাপুৰত লৈ গৈ হত্যা কৰিছিল আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক ছিংগাপুৰত জুবিন গাৰ্গে খাবলৈ পোৱা নাছিল ঔষধ আৰু ডাক্তৰৰ পৰামৰ্শ মতে জুবিন গাৰ্গে দৈনিক খাব লাগে ঔষধ কিন্তু জুবিন গাৰ্গক ঔষধ সেৱনৰ পৰা আঁতৰাই ৰাখিছিল অমৃত প্ৰভা মহন্তই অৰিনিশা সুৰাপান কৰোৱাৰ পিছতো খাবলৈ দিয়া নাছিল ঔষধ জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ জুবিন গাৰ্গৰ ঘটনাৰে জড়িত 7 অভিযুক্তক এনকাউণ্টাৰ কৰক এইবাৰ বীৰ লাচিত থানাৰ এক বিস্ফোৰক মন্তব্য দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ ঘটনাৰে জড়িত 7 অভিযুক্তৰ এনকাউণ্টাৰ আমি বিচাৰোঁ আৰু এনকাউণ্টাৰ কৰা হওক তেওঁলোকক অসমৰ জনগণে 7 অভিযুক্তৰ এনকাউণ্টাৰ হোৱাটো বিচাৰে 7 অভিযুক্তৰ এনকাউণ্টাৰ হোৱাটো অসমৰ খিলঞ্জীয়া সত্তায়ো বিচাৰিছে আৰু ক্ষোভৰ জুই অসমৰ মানুহৰ মনত এতিয়াও জ্বলি আছে আমি আগতেই কৈছোঁ এতিয়াও কম এনকাউণ্টাৰ লাগিব ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু জুবিন গাৰ্গৰ ওপৰত কোনো ৰাজনীতি হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ চাৰ্জশ্বিট দাখিলৰ পাছতেই এইবাৰ শৃংখল চলিহাৰ বৃহৎ মন্তব্য ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক জুবিন গাৰ্গৰ ঘটনাৰে জড়িত 7 অভিযুক্তৰ এনকাউণ্টাৰ হওক বুলি এতিয়া দাবী জনাইছে শৃংখল চলিহাই অসমৰ জনগণে 7 অভিযুক্তৰ এনকাউণ্টাৰ বিচাৰে আৰু আপোনালোকে এনকাউণ্টাৰ বিচাৰে নে নাই জনাওক আমাৰ কমেণ্ট বক্সত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত 7 অভিযুক্তৰ এনকাউণ্টাৰ হওক আৰু অসমৰ জনগণে 7 অভিযুক্তৰ এনকাউণ্টাৰ বিচাৰিছে 7 অভিযুক্তৰ এনকাউণ্টাৰ হোৱাটো অসমীয়াৰ খিলঞ্জীয়া সত্তায়ো বিচাৰিছে আৰু ক্ষোভৰ জুই অসমৰ মানুহৰ মনত এতিয়াও জ্বলি আছে আৰু উচিত ন্যায় লাগিব আমাক আমি আগতে কৈছোঁ যে এতিয়াও কৈ আছোঁ যে জুবিন গাৰ্গৰ সেই জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ হাতত জুবিন গাৰ্গৰ চাৰ্জশ্বিট লৈ এইবাৰ মহা বিস্ফোৰণ বিধায়ক অখিল গগৈৰ এক ডাঙৰ খবৰ জনাইছোঁ হাতত জুবিন গাৰ্গৰ চাৰ্জশ্বিট লৈ মহা বিস্ফোৰণ বিধায়ক অখিল গগৈৰ মুকলি আকাশৰ তললৈ ওলাই আহিব শ্যামকানু সিদ্ধাৰ্থৰ লগতে 7 অভিযুক্ত জুবিন ঘটনাৰ প্ৰয়োজনীয় একো তথ্যই নাই SITৰ চাৰ্জশ্বিটখনত আৰু ছিংগাপুৰৰ ঘটনাস্থলী আৰু
CCTVৰ কোনো ফুটেজ সংগ্ৰহ নকৰিলে SITয়ে আৰক্ষীয়ে দিয়া চাৰ্জশ্বিটখনে জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে বিস্ফোৰণ এবাৰ বিধায়ক অখিল গগৈৰ মুকলি আকাশৰ তললৈ আহিব শ্যাম কানু সিদ্ধাৰ্থসহ 7 অভিযুক্ত জুবিন গাৰ্গৰ ঘটনাৰ প্ৰয়োজনীয় একো তথ্যই নাই SITৰ হাতত আৰু ছিংগাপুৰ ঘটনাস্থলী আৰু CCTVৰ কোনো ফুটেজে সংগ্ৰহ নকৰিলে SITয়ে আৰু আৰক্ষীয়ে দিয়া চাৰ্জশ্বিটখনে জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে এবাৰ জুবিন গাৰ্গ সন্দৰ্ভত মহা বিস্ফোৰণ ঘটাইছে বিধায়ক অখিল গগৈয়ে জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ নীতিশ কুমাৰৰ বিৰুদ্ধে প্ৰথমখন FIR দাখিল মুছলমানক অপমান কৰি বিপদত পৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক নীতিশ কুমাৰৰ বিৰুদ্ধে প্ৰথমখন FIR দাখিল কৰা হৈছে মুছলমানৰ ধৰ্মীয় অনুভূতিত আঘাত খানি বিপদত পৰিছে এতিয়া বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সমাজবাদী পাৰ্টিৰ নেত্ৰী সুমায়া ৰাণাই দাখিল কৰিলে এজাহাৰ আৰু কাইজাৰবাগ থানাত দাখিল কৰা হৈছে এজাহাৰ ৰাজহুৱা মঞ্চত অপমানিত হোৱাৰ বাবে লৈছে এই ডাঙৰ সিদ্ধান্ত আৰু চিকিৎসকৰ চাকৰি নকৰাৰ সিদ্ধান্ত চিকিৎসক নুছৰত প্ৰবীণৰ আৰু যিগৰাকী চিকিৎসকক অপমান কৰিছে সেই চিকিৎসকগৰাকী এতিয়া চাকৰি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নুছৰতৰ ভাতৃয়ে জনাইছে এই কথা আৰু চিকিৎসকৰ নিযুক্তি পত্ৰ আনিবলৈ যোৱাৰ সময়ত ঘটিছিল এই ঘটনা আৰু CMে এনে অপমান কৰাৰ বাবেই বিহাৰ চৰকাৰৰ অধীনত কাম নকৰাৰ সিদ্ধান্ত আৰু নীতিশ কুমাৰৰ এই কাণ্ডক লৈ তীব্ৰ সমালোচনাৰ সৃষ্টি হৈছে আনফালে পাকিস্তানৰ পৰা নীতিশ কুমাৰক ভাবুকিও আহিছে ক্ষমা নুখুজিলে আক্ৰমণৰ ভাবুকি ইছলামিক কট্টৰপন্থীৰ আৰু ভিডিঅ'ৰ জৰিয়তে ভাবুকি পাকিস্তানীৰ ৰাজহুৱা মঞ্চত মুছলমান যুৱতীৰ হিজাব খুলি বিপদত পৰিছে এতিয়া বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মুছলমান সমাজৰ সন্মুখত নীতিশ কুমাৰক বিনা চৰ্তে ক্ষমা খোজাৰ দাবী জনোৱা হৈছে আৰু ইছলামিক কট্টৰপন্থীৰ টাৰ্গেটত এইবাৰ নীতিশ কুমাৰ ক্ষমা নুখুজিলে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলি ভাবুকি প্ৰদান কৰা হৈছে আৰু এইবাৰ নীতিশ কুমাৰৰ বিৰুদ্ধে প্ৰথমখন FIR দাখিল কৰা হৈছে নীতিশ কুমাৰৰ বিৰুদ্ধে প্ৰথমখন FIR দাখিল শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভাৰ কি শাস্তি হ'ব মৃত্যুদণ্ড নে যাৱজ্জীৱন কাৰাদণ্ড এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক শ্যামকানু সিদ্ধাৰ্থ শেখৰ আৰু অমৃত প্ৰভাৰ কি শাস্তি হ'ব মৃত্যুদণ্ড নে যাৱজ্জীৱন কাৰাদণ্ড SITৰ চাৰ্জশ্বিটক লৈ বিস্ফোৰক মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ আৰু SITৰ চাৰ্জশ্বিটৰ মূল ৰিপৰ্ট 305 পৃষ্ঠাৰহে মূল কথাখিনি 292 পৃষ্ঠাৰ পৰা 305 পৃষ্ঠালৈকে আছে মাত্ৰ 6টা পৃষ্ঠাতহে অভিযুক্ত কেইটাৰ কথা লিখা আছে আৰু অখিল গগৈৰ হাতত জুবিন গাৰ্গৰ চাৰ্জশ্বিট জুবিন গাৰ্গৰ SITৰ চাৰ্জশ্বিটক জাবৰ আখ্যা দিলে এইবাৰ অখিল গগৈয়ে আৰু SITৰ চাৰ্জশ্বিটত একোডাল নাই 2026ৰ নিৰ্বাচনক টাৰ্গেট কৰি চাৰ্জশ্বিট বনোৱা হৈছে আৰু SITৰ চাৰ্জশ্বিটে জুবিন গাৰ্গক কেতিয়াও ন্যায় নিদিয়ে আৰু দিব নোৱাৰে SITৰ চাৰ্জশ্বিটৰ A to Z বৰ্ণনা দিলে অখিল গগৈয়ে প্ৰয়োজনীয় একো তথ্যই নাই জুবিন গাৰ্গৰ চাৰ্জশ্বিটত আৰু হত্যাৰ গোচৰ দিছে কিন্তু প্ৰমাণ কৰিব পৰা নাই তথ্য একোৱেই নাই কেতবাৰ বিস্ফোৰক মন্তব্য ইয়ৰ্ট এম্বুলেন্স হাস্পাতালৰ কোনো মানুহৰ ভাষ্য নাই চাৰ্জশ্বিটত শ্যামকানু সিদ্ধাৰ্থ শেখৰ আৰু অমৃত প্ৰভাৰ শাস্তি কি হ'ব মৃত্যুদণ্ড নে যাৱজ্জীৱন কাৰাদণ্ড SITৰ চাৰ্জশ্বিটক লৈ বিস্ফোৰক মন্তব্য অখিল গগৈৰ